প্ৰিয় দৰ্শক, এজন ফুচকা বেপাৰীৰ ঠেলাগাড়ীৰ ওচৰলৈ সাধাৰণ পোছাকত এগৰাকী মহিলা আহিছিল। সেই মহিলাগৰাকী যে সেই চহৰৰ SP মেডাম, সেই কথা কোনেও কল্পনাও কৰা নাছিল। আচলতে সাধাৰণ মানুহৰ ভাও ধৰি SP মেডামে চহৰখনৰ সাধাৰণ জনতাৰ দুখ, কষ্ট, অভাৱ, সমস্যাৰ খবৰ ল'বলৈ আহিছিল। ফুচকা বেপাৰীজনৰ কাষলৈ গৈ সাধাৰণ পোছাকত অহা SP মেডামে ক'লে, ভাই অলপ জ্বলা দি বনাবা। ফুচকা বেপাৰীজনে হাঁহি হাঁহি উত্তৰ দিলে, হ'ব মেডাম, আপুনি খন্তেক অপেক্ষা কৰক। তাৰ পিছত ফুচকা বেপাৰীজনে মেডামৰ বাবে ফুচকা সাজু কৰাত লাগিল। হঠাৎ সেই স্থানত এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হ'ল। 4জনমান পুলিচে চাইৰেন বজাই সেই স্থানলৈ আহিছিল। পুলিচ কেইজনৰ ইউনিফৰ্মত ধূলি বালি লাগি লেতেৰা হৈ আছিল আৰু সেই পুলিচ কেইজনৰ চাল চলনো বহু আচৰিত ধৰণৰ আছিল। তাৰ মাজৰে এজন পুলিচে ফুচকা বেপাৰীজনক চকু লাল কৰি ক'লে, ঐ তই ইয়াত কিয় দোকান দিছ? তোক ৰাস্তাৰ কাষত দখল দিবলৈ কিমানবাৰ মানা কৰিছিলোঁ? তইচোন আমাৰ কথাত অলপো গুৰুত্ব নিদিলি। তোৰ ইমান সাহস কেনেকৈ হ'ল? ফুচকা বেপাৰীজনে হাতজোৰ কৰি ক'লে, ছাৰ আমি দুখীয়া মানুহ, এই সাধাৰণ দোকানখন দিয়েই আমি কোনোমতে চলি আছোঁ। কিন্তু পুলিচ কেইজনে ফুচকা বেপাৰীজনৰ কোনো কথাই শুনিব বিচৰা নাছিল। এজন পুলিচে ফুচকাৰ ঠেলাখন গোৰ মাৰি লুটিয়াই পেলালে। মুহূৰ্ততে বেপাৰীজনৰ সকলো ফুচকা মাটিত সিঁচৰিত হৈ পৰিল। সেই সময়ত তাত উপস্থিত থকা আন মানুহবোৰৰো আৰক্ষীৰ এই কাণ্ডত খং উঠিছিল। কিন্তু ভয়তে কোনেও মাত এষাৰো নামাতিলে। সাধাৰণ শাৰী পৰিহিত SP মেডামৰো প্ৰচণ্ড খং উঠিল। খং কৰি SP মেডামে পুলিচ কেইজনক ক'লে, এয়া আপোনালোকৰ কেনে ব্যৱহাৰ? দুখীয়াৰ মুখৰ ভাত আপোনালোকে এইদৰেই কাঢ়ি খায় নেকি? সাধাৰণ মানুহৰ লগত আপোনালোকে মানে এনেকুৱাই আচৰণ কৰে। সাধাৰণ শাৰী পৰিহিত SP মেডামৰ কথা শুনি এজন আৰক্ষী তেওঁৰ ফালে আগুৱাই আহিল। তলৰ পৰা ওপৰলৈ ভালদৰে চকু দি পুলিচজনে SP মেডামক ক'লে, এইগৰাকীক চোৱা, এওঁ সমাজৰ নতুন নেত্ৰী হোৱাৰ ধান্দাত নামিছে। এইদৰে কৈ পুলিচজনে খঙতে SP মেডামৰ গালত এটা প্ৰচণ্ড চৰ সোধালে। তাৰ পিছত সাধাৰণ শাৰী পৰিহিত SP মেডামে সেই আৰক্ষী কেইজনক এনে অৱস্থা কৰিলে, যি কথা জানিলে আপুনিও আচৰিত হৈ পৰিব। প্ৰিয় দৰ্শক, SP বুলি গম নাপাই পুলিচে গালত প্ৰচণ্ড চৰ মৰাৰ পিছত SP মেডামে আচলতে কি কৰিছিল সেই কথা জানিবলৈ হ'লে আপুনি আজিৰ ঘটনাটো শেষলৈকে শুনিব লাগিব। মূল ঘটনাটোৰ মাজলৈ সোমাই যোৱাৰ পূৰ্বে আপোনালৈ আমাৰ এটাই অনুৰোধ, আপুনি আমাৰ ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে, আপোনাৰ জিলা আৰু অঞ্চলৰ নাম কমেণ্টত শুদ্ধকৈ লিখিবলৈ নাপাহৰিব। প্ৰিয় দৰ্শক, এই ঘটনা লক্ষ্ণৌ চহৰৰ। পুলিচে যেতিয়া সাধাৰণ পোছাকত থকা SP মেডামৰ গালত প্ৰচণ্ড চৰ মাৰিছিল, তেতিয়া SP মেডামৰ চশমাযোৰ মাটিত পৰি গ'ল আৰু তেওঁৰ গাল ৰঙা পৰি গ'ল। ৰাস্তাৰ আশে পাশে থকা সকলো লোকে অবাক হৈ সেই দৃশ্য চাই আছিল। চৌদিশে নীৰৱতাই বিৰাজ কৰিছিল। এগৰাকী মহিলাৰ ওপৰত হঠাৎ পুলিচে হাত তোলা দেখি সকলো লোক আচৰিত হৈ পৰিছিল। তাৰ পিছত এজন আৰক্ষীয়ে ক'লে, তই আমাক আইন শিকাবলৈ আহিছ, বল থানালৈ বল। এই বুলি কৈ পুলিচে SP মেডামৰ হাতত ধৰি চোঁচৰাই নিবলৈ চেষ্টা কৰিলে। SP মেডাম খঙত ক'ব নোৱাৰা হৈ পৰিছিল। তেওঁ ভাবিলে, মই যদি এতিয়াই মোৰ আচল পৰিচয় দি দিওঁ, তেন্তে পুলিচ কেইজনে ভয় খাই কিবা বুদ্ধি কৰি পৰিস্থিতি চম্ভালি ল'ব। তেতিয়া মই এওঁলোকৰ আচল স্বৰূপ ভালদৰে দেখা নাপাম। পুলিচে আচলতে সাধাৰণ মানুহৰ লগত কেনে আচৰণ কৰে মই ভালদৰে চাব লাগিব। এই নাটকখন এতিয়াই শেষ কৰিব নোৱাৰি। এইদৰে ভাবি SP মেডামে আৰক্ষীৰ লগত থানালৈ যাবলৈ মান্তি হ'ল। তেওঁ কোনো বিৰোধিতা নকৰিলে। তাৰ পিছত পুলিচে হাতত হেণ্ডকাফ লগাই SP মেডামক গাড়ীত বহুৱাই দিলে। থানালৈ গৈ থকাৰ সময়তো পুলিচে ৰাস্তাত বহুত লেতেৰা কথা পাতিছিল, বেয়া বেয়া মাত মাতিছিল। থানালৈ নি SP মেডামক লকআপত ভৰাই থোৱা হ'ল। সেই সময়ত লকআপত আৰু কেইগৰাকীমান মহিলাও বন্দী আছিল। তাৰ মাজৰে এগৰাকী মহিলাই সুধিলে, বাইদেউ আপোনাক কিয় ধৰি আনিছে? SP মেডামে দীঘল উশাহ এটা লৈ উত্তৰ দিলে যে দুখীয়াক সহায় কৰিবলৈ গৈ ভুল কৰিছিলোঁ। এইদৰেই কৈ তেওঁ মনে মনে ভাবিবলৈ ধৰিলে, যদি মই এতিয়াই নিজৰ আচল পৰিচয় প্ৰকাশ কৰোঁ, তেন্তে এই বিষয়টো বেছি আগ নাবাঢ়িব। কিন্তু পুলিচে সাধাৰণ নাগৰিকৰ লগত কেনে ব্যৱহাৰ কৰে, সাধাৰণ নাগৰিকক কিদৰে অন্যায় কৰে, সেই কথা মই জানিব লাগিব। সাধাৰণ শাৰী পিন্ধি থানাৰ লকআপত থকা SP মেডামে সিদ্ধান্ত ল'লে যে যেতিয়ালৈকে চূড়ান্ত পৰ্যায় নাপায়, তেতিয়ালৈকে মই মোৰ পৰিচয় ৰাজহুৱা নকৰোঁ। এইদৰে ভাবি থাকোঁতেই লকআপৰ সন্মুখলৈ এজন ইন্সপেক্টৰ আহিল। তেওঁ SP মেডামৰ ফালে চাই হাঁহি হাঁহি ক'বলৈ ধৰিলে, আৰে সংস্কাৰী মহিলা, ইয়াত চাইন কৰ, তই স্বীকাৰোক্তি দে যে তই চৰকাৰী কামত বাধা দিছিলি।
সাইন নকৰিলে গোটেই নিশা তই লকাপতে থাকিব লাগিব। SP মেডামে ক'লে মই কোনো ভুল কৰা নাই, গতিকে মই সাইন নকৰোঁ। ইন্সপেক্টৰজনে টেবুলত জোৰকৈ ঢকা মাৰি ক'বলৈ ধৰিলে তোৰ ইমান সাহস, লকাপত থাকিও তই ডাঙৰ মাত মাতিছ। এই বুলি কৈ ইন্সপেক্টৰে থানাৰ কনিষ্টবলক ক'লে এইক আজি ভালদৰে এসেকা দিবি, নহ'লে এইজনীৰ উৎপাত বাঢ়ি যাব। বিষয়টো বেছ গুৰুতৰ হৈ আহিছিল। SP মেডামে ভাবিলে এতিয়া মই পৰিচয় ৰাজহুৱা কৰোঁ নে আৰু অত্যাচাৰ সহ্য কৰোঁ। SP মেডাম আৰু সেই মহিলাকেইগৰাকীক এটা দুৰ্গন্ধময় লকাপত ৰখা হৈছিল। লকাপটোৰ অৱস্থা অতি বেয়া আছিল। গুটখা, তামোল পাণৰ পিক, প্ৰস্ৰাৱৰ গোন্ধ, জাবৰ জোথৰে লকাপটো কদৰ্য কৰি ৰাখিছিল। SP মেডামে একেবাৰে অসহ্য অনুভৱ কৰিছিল। লকাপটোত থকা আন দুগৰাকী মহিলাই ভয়তে এচুকত বহি আছিল। তেওঁলোকৰ দুচকুত ভয় শংকাৰ চিন স্পষ্ট আছিল। এগৰাকী মহিলাই পুনৰ SP মেডামক সুধিলে বাইদেউ আচলতে আপোনাৰ লগত কি হৈছিল, ভালকৈ কওকচোন। তেতিয়া SP মেডামে ক'লে মই এজন দৰিদ্ৰ ফুচকা বেপাৰীৰ হৈ মাত মাতিছিলোঁ, মোৰ সিমানেই ভুল আছিল। তেতিয়া সেই মহিলাগৰাকীয়ে ক'লে আমাৰ দৰে দুখীয়া মানুহৰ বাবে এইখন দেশত কোনো ঠাই নাই, কোনেও আমাক মানুহ বুলিয়েই গণ্য নকৰে। যদি হাতত টকা নাথাকে, যদি কোনো ডাঙৰ মানুহ চিনাকি নাথাকে, তেন্তে ইহঁতবোৰে আমাক জঘন্যভাৱে অত্যাচাৰ কৰিব বিচাৰে। SP মেডামে মহিলাগৰাকীৰ কথা শুনি এটা হুমুনিয়াহ কাঢ়িলে। তাৰ কিছু সময়ৰ পিছত পুনৰ ইন্সপেক্টৰজন আহিল আৰু ক'লে এতিয়া অহংকাৰ কৰি লাভ নাই, পাহৰি নাযাবি যে তই এতিয়া লকাপতহে আছ। চৰকাৰী কামত বাধা দিছিলোঁ বুলি সোনকালে স্বীকাৰোক্তি দি ইয়াত চাইন কৰ। SP মেডামে পুনৰ শান্তভাৱে ক'লে মই কোনো ভুল কৰা নাই, মই চাইন নকৰোঁ। এই কথা শুনি ইন্সপেক্টৰজন খঙত ক'ব নোৱাৰা হৈ পৰিল। ওচৰতে থকা কনিষ্টবল এজনক ইন্সপেক্টৰজনে চকুৰে ইংগিত দিলে। তাৰ পিছত কনিষ্টবলজনে আহি সাধাৰণ মহিলাৰ বেশত থকা SP মেডামৰ চুলিত ধৰি জোৰ কৰি চাইন কৰিবলৈ বাধ্য কৰাবলৈ ধৰিলে। SP মেডামে ক'লে আপোনালোকে এয়া কি কৰিব খুজিছে, ন্যায়ৰ ৰক্ষক হৈ আপোনালোকে ইমান অন্যায় কেনেকৈ কৰিব পাৰে। তেতিয়া ইন্সপেক্টৰজনে হাঁহি হাঁহি ক'লে তাৰ মানে তই ন্যায়ৰ দেৱী, তই আমাক আইন শিকাবি। তাৰ পিছত কনিষ্টবল আৰু ইন্সপেক্টৰে জোৰ কৰি হাতত ধৰি মেডামক সেই কাগজখনত চাইন কৰোৱাৰ চেষ্টা কৰিলে। কিন্তু মেডামে শৰীৰৰ সম্পূৰ্ণ শক্তি প্ৰয়োগ কৰি কনিষ্টবল আৰু ইন্সপেক্টৰজনক ওফৰাই দিলে আৰু ক'লে আপোনালোকে মোক যিমানেই জোৰ নকৰক, যিমানেই অত্যাচাৰ নকৰক, মই কোনো কাৰণতেই চাইন নকৰোঁ। আপোনালোকে মোক বাধ্য কৰাবও নোৱাৰে। এই কথা শুনি ইন্সপেক্টৰজনৰ আৰু বেছি খং উঠিল। 4জন কনিষ্টবলক ওচৰলৈ মাতি ইন্সপেক্টৰে ক'লে তোমালোকে যেনেকৈ পাৰা তেনেকৈ হ'লেও এইজনীক চাইন কৰিবলৈ বাধ্য কৰোৱা, প্ৰয়োজন হ'লে 3rd ডিগ্ৰী দিবা। তাৰ পিছত 2জন কনিষ্টবলে লকাপৰ ভিতৰৰ পৰা মেডামক হাতত ধৰি বাহিৰলৈ চোঁচৰাই আনিলে আৰু থানাৰ আন এটা আচুতীয়া কোঠালৈ নি মেডামক সেই কোঠাটোত ঠেলা মাৰি সোমোৱাই দিলে। জোৰ কৰি ঠেলা মৰাৰ বাবে মেডামে কোঠাটোৰ ভিতৰত বাগৰি পৰিছিল। এজন কনিষ্টবলে ক'লে তই চাইন কৰিবি নে তোৰ লগত আৰু কিবা কিবি কৰিব লাগিব। মেডামে মূৰ দাঙি প্ৰচণ্ড খঙেৰে কনিষ্টবল 2জনৰ ফালে চাইছিল। কিন্তু খং উঠিলেও মেডামে তেতিয়ালৈকে নিজৰ পৰিচয় ৰাজহুৱা কৰাৰ কথা ভবা নাছিল। তাৰ পিছত আন এজন কনিষ্টবলে আহি মেডামক জোৰ কৰি ঠেলা মাৰিলে। মেডাম পুনৰ মাটিত বাগৰি পৰিল। তাৰ পিছত এজন কনিষ্টবলে এডাল কাঠৰ লাঠি লৈ ক'লে চাইন কৰ, নহ'লে তোৰ মূৰ ফালি দিম। ঠিক সেই সময়তেই বাহিৰত কাৰোবাৰ জোতাৰ শব্দ শুনিবলৈ পোৱা গ'ল। আচলতে সেয়া আন এজন আৰক্ষী বিষয়াৰ জোতাৰ শব্দ আছিল। আৰক্ষী বিষয়াজনে কোঠাটোত প্ৰৱেশ কৰি খঙেৰে ক'লে ইয়াত কি চলি আছে। তেতিয়া ভয়ে ভয়ে কনিষ্টবলজনে ক'লে ছাৰ, এই মহিলাগৰাকীয়ে আমাৰ পুলিচক বেয়া ব্যৱহাৰ কৰিছিল, চৰকাৰী কামত বাধা দিছিল। তেতিয়া আৰক্ষী বিষয়াজনে ক'লে সেইবাবেই তোমালোকে এই মহিলাগৰাকীৰ ওপৰত বল প্ৰয়োগ কৰিছা। আৰক্ষী বিষয়াজনে সন্দেহজনক দৃষ্টিৰে কনিষ্টবল 2জনৰ ফালে চাইছিল। কনিষ্টবল এজনে পুনৰ ক'লে ছাৰ, এই মহিলাগৰাকী খুবেই চালাক, এওঁক ভালদৰে শিক্ষা এটা দিয়া উচিত। তেতিয়া মেডামে সেই আৰক্ষী বিষয়াজনৰ চকুত হৈ ক'লে ছাৰ, যদি আপোনাৰ আইন সম্পৰ্কে সামান্য হ'লেও ধাৰণা আছে তেন্তে আপুনি জানিব যে কোনো মহিলা আৰক্ষীৰ অবিহনে এগৰাকী মহিলাৰ লগত পুৰুষ আৰক্ষীয়ে অত্যাচাৰ কৰাটো বেআইনী। মেডামৰ কথাত আৰক্ষী বিষয়াজনে মূৰ তল কৰিলে। তাৰ পিছত আৰক্ষী বিষয়াজনে ইন্সপেক্টৰজনৰ ফালে চাই ক'লে কোনো প্ৰমাণ অবিহনে এই মহিলাগৰাকীক কিয় আটক কৰা হৈছে। ইন্সপেক্টৰজন কিছু অস্বস্তিত পৰিছিল। ইন্সপেক্টৰে ক'লে ছাৰ, এই মহিলাগৰাকীয়ে ৰাস্তাত আমাৰ লগত মিছাতেই কাজিয়া কৰিছিল। এজন ফুচকা বেপাৰীক এই মহিলাগৰাকীয়ে আৰক্ষীৰ বিৰুদ্ধে উচতনি দি আছিল। তেতিয়া আৰক্ষী বিষয়াজনে এটা দীঘল উশাহ লৈ সাধাৰণ শাৰী পৰিহিত SP মেডামৰ ফালে কিছু সময় চালে আৰু ক'লে ঠিক আছে, যি হ'ল হ'ল, এই মহিলাগৰাকীক অলপ সময় ৰাখি এৰি দিবা। আৰক্ষী বিষয়াজনৰ কথাত ইন্সপেক্টৰজনে অসন্তুষ্টি প্ৰকাশ কৰিছিল, কিন্তু ছিনিয়ৰৰ কথাটো শুনিবই লাগিব। তেওঁৰ কোনো উপায়ো নাছিল। তাৰ পিছত সেই কোঠাটোৰ পৰা মেডামক পুনৰ লকাপলৈ লৈ যোৱা হ'ল।
মেডামে ভাবিবলৈ ধৰিলে, মই বাৰু এতিয়া আচল পৰিচয়টো দিয়া ভাল হ'ব নেকি, নে ইহঁতৰ নাটক আৰু অলপ চাই লোৱাটো ভাল হ'ব। এইদৰে ভাবি থাকোঁতেই এজন কনিষ্টবলে আহি মেডামৰ গালৈ এখন লেতেৰা কম্বল দলিয়াই দিলে। কম্বলখনৰ পৰা দুৰ্গন্ধ বিয়পি আছিল। তাৰ পিছত থানাৰ পুলিচে কিবা কিবি খাবলৈ ধৰিলে। আহাৰ খোৱাৰ পিছত মেডামৰ ফালে বাছি ৰোৱা কিছু জোঠা আহাৰ আগবঢ়াই দিয়া হ'ল। পুলিচবোৰে ইচ্ছা কৰিয়েই মেডামক বিৰক্ত কৰিবলৈ এইবোৰ কৰি আছিল, কিন্তু মেডামৰ মুখত কোনো বিৰক্তি ফুটি নুঠিল, কিয়নো তেওঁ সকলো সহ্য কৰিম বুলি সিদ্ধান্ত লৈছিল। কাৰণ তেওঁ জানিব বিচাৰিছিল যে সাধাৰণ মানুহে কেনেকুৱা অন্যায় সহ্য কৰিবলগীয়া হয়। গোটেই নিশা মেডামে থানাৰ লকাপতে পাৰ কৰিলে। পিছদিনা পুৱা ইন্সপেক্টৰজন থানালৈ আহিল। আহি মেডামৰ ফালে চাই ক'লে, আৰে তোৰ কপাল ভাল, যোৱা ৰাতি ছাৰ নহা হ'লে তোৰ লগত কি কৰিলোহেঁতেন ঠিক নাছিল, কিন্তু ছাৰে আহি তোক বচাই দিলে। লকাপৰ পৰা ওলাই আহ, তোৰ জামিন হৈছে। তেতিয়া মেডামে ক'লে, মোৰ জামিন কোনে কৰালে? তেতিয়া ইন্সপেক্টৰজনে ক'লে, তোৰ দৰে ধুনীয়া মহিলাবোৰক বচাবলৈ কোনোবা নহয় কোনোবাতো থাকেই। এই বুলি কৈ ইন্সপেক্টৰজন বাহিৰলৈ ওলাই গ'ল। মেডামো পিছে পিছে গ'ল। বাহিৰলৈ গৈ তেওঁ দেখিলে যে বাহিৰত এজন সাংবাদিক ৰৈ আছে। আচলতে সেই সাংবাদিকজনে মেডামক পুলিচে ধৰি অনাৰ কথা ক'ৰবাত শুনিছিল আৰু মেডামৰ সপক্ষে মাত মাতিবলৈ আহিছিল। সাংবাদিকজনে মেডামক প্ৰশ্ন কৰিলে, আপোনাৰ ওপৰত কি অভিযোগ তোলা হৈছে? আপুনি কি অপৰাধ কৰিছিল? মেডামে ক'লে, মই মানৱতা ৰক্ষা কৰাৰ শাস্তি পাইছোঁ। এইদৰে কৈ মেডামে ভাবিলে যে মই এতিয়া মোৰ পৰিচয় দাঙি ধৰাটো ভাল হ'ব। এইদৰে ভাবি থাকোঁতেই মেডামক সাংবাদিকজনে আৰু বহু প্ৰশ্ন কৰি আছিল, কিন্তু মেডামে সেই প্ৰশ্নত অলপো গুৰুত্ব নিদি থানাখনৰ চাৰিওফালে চকু ফুৰাবলৈ ধৰিলে। মেডামে দেখিছিল যে বহু দুখীয়া মানুহে নিজৰ অভিযোগ দিবলৈ থানালৈ আহিছিল, কিন্তু পুলিচে অভিযোগ গ্ৰহণ নকৰি সেই দুখীয়া মানুহবোৰক থানাৰ পৰা ভয় ভাবুকি দেখুৱাই খেদি পঠিয়াইছিল। এগৰাকী বৃদ্ধা মহিলাই থানালৈ আহি কান্দি কান্দি কৈছিল, ছাৰ, মোৰ ল'ৰাটোক বিনা কাৰণত ধৰি অনা হৈছে। আপোনাক হাতজোৰ কৰিছোঁ, দয়া কৰি মোৰ কথাখিনি আপুনি শুনক। কিন্তু সন্মুখত বহি থকা আৰক্ষী বিষয়াজনে বৃদ্ধাগৰাকীৰ ফালে ঘূৰিয়েই নাচালে। কান্দি থকা মহিলাগৰাকীক আৰক্ষী বিষয়াজনে ওলোটাই ভয় খুৱালে যে আপুনি ইয়াৰ পৰা সোনকালে যাওক, নহ'লে আপোনাকো লকাপত ভৰাই থোৱা হ'ব। এইবোৰ দেখি খঙত মেডামৰ তেজ গৰম হৈ উঠিছিল, কিন্তু তেওঁ তেতিয়াও নিজকে নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰিছিল। এজন পুলিচ মেডামৰ ফালে খৰখেদাকৈ আহিল। হয়তো সাংবাদিকৰ প্ৰশ্নত অতিষ্ঠ হৈ তেওঁ মেডামক সোনকালে থানাৰ পৰা ঘৰলৈ যাবলৈ ক'বলৈ আহিছিল। কাৰণ মেডাম যেতিয়ালৈকে থাকিব তেতিয়ালৈকে সেই সাংবাদিকজনো থাকিব বুলি তেওঁলোকে বুজি পাইছিল। পুলিচজনে আহি মেডামক ক'লে, তই ঘৰলৈ যা এতিয়া, তোৰ জামিন হৈ গৈছে, ইয়াত এতিয়া তই নাটক কৰি থাকিব নালাগে। মেডামে এটা দীঘল উশাহ লৈ লাহেকৈ ক'লে, মোৰ জামিন কোনে কৰালে? পুলিচজনে ক'লে, কোনে জামিন কৰাইছে তোৰ কি আহে যায়? তোৰ বাপেৰে জামিন কৰোৱা নাই, বেলেগ কোনোবাইহে তোৰ জামিন কৰাইছে। জামিন হ'ল যেতিয়া ইয়াত এতিয়া তোৰ কাম নাই, ঘৰলৈ যা। তেতিয়াই সেই সাংবাদিকজনে মেডামৰ ওচৰলৈ আহি সুধিলে, মেডাম, আপোনাক কি অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল, ভালদৰে ক'ব নেকি? আৰু পুলিচে আপোনাৰ লগত কিবা অনুচিত আচৰণ কৰিছিল নেকি? মেডামে কিছুপৰ ভাবিলে আৰু হাঁহি হাঁহি ক'বলৈ ধৰিলে, ৰ'বা, সকলো গম পাবা, এতিয়া উচিত সময় হৈছে। এই বুলি কৈ মেডামে বেগৰ পৰা ফোনটো উলিয়াই কাৰোবালৈ ফোন কৰিলে। কাৰোবাৰ লগত মেডামে গহীন মাতেৰে কথা পাতিবলৈ ধৰিলে। মেডামৰ তেনে আচৰণ দেখি আৰক্ষীসকল কিছু আচৰিত হৈছিল। যিজন ইন্সপেক্টৰে ইমান সময় অহংকাৰ কৰি ঘূৰি ফুৰিছিল, সেই ইন্সপেক্টৰজনো সতৰ্ক হৈ গ'ল। থানাৰ একাংশ আৰক্ষীক ইন্সপেক্টৰে সুধিলে, মহিলাগৰাকী প্ৰকৃততে কোন? আমাৰ কিবা ভুল হোৱা নাইতো? তেতিয়া এজন কনিষ্টবলে ক'লে, ছাৰ, প্ৰথমেতো মহিলাগৰাকীক কোনো দৰিদ্ৰ ঘৰৰ মহিলা যেনেই লাগিছিল। তেওঁৰ ভাৱ-ভংগীও সাধাৰণ আছিল, কিন্তু এতিয়া তেওঁৰ ভাৱ-ভংগী আচৰণ সম্পূৰ্ণ পৃথক হৈ পৰিল। ছাৰ, মোৰতো সন্দেহ হৈছে, এইগৰাকী কিজানি কোনো ডাঙৰ অফিচাৰেই হ'ব পাৰে। থানাৰ ভিতৰত পুলিচবোৰে এইদৰে আলোচনা কৰি থাকোঁতেই মেডামে ফোনত কাৰোবাক কৈছিল যে 5 মিনিটত থানাত পাবহি লাগিব আৰু SP অফিচৰ গোটেই টীমটোক লৈ আহিবা। কিছু সময়ৰ পিছতেই থানাখনত হোৱা দোৱা লাগিল। চাইৰেন বজাই এখনৰ পিছত আনখন গাড়ী থানাৰ চৌহদত প্ৰৱেশ কৰিলে। প্ৰথমে এখন চৰকাৰী গাড়ীৰ পৰা এজন ডাঙৰ অফিচাৰ নামি আহিল। তাৰ পিছত আৰু বহুকেইজন শীৰ্ষ আৰক্ষী বিষয়া গাড়ীৰ পৰা নামি আহিল। এই দৃশ্য দেখি থানাৰ সকলো আৰক্ষী ভয়ত কঁপিবলৈ ধৰিলে। মেডামক অত্যাচাৰ কৰা সেই ইন্সপেক্টৰজনৰ মূৰৰ পৰা ঘাম বাহিৰ হ'বলৈ ধৰিলে। তাৰ পিছত মেডামে নিজৰ চুলিখিনি ঠিক কৰি বাৰাণ্ডাৰ পৰা থানাৰ ভিতৰলৈ সোমাই গ'ল আৰু সকলোকে ক'লে, মই এইখন জিলাৰ SP, মোৰ ইয়াত নতুনকৈ পোষ্টিং হৈছে। এই কথা শুনি ইন্সপেক্টৰ আৰু বাকী পুলিচবোৰৰ বুকু কঁপি উঠিল। ইন্সপেক্টৰজনে থৰথৰকৈ কঁপিবলৈ ধৰিলে। তেওঁ কি কৰিব কি নকৰিব একো ভাবিয়েই পোৱা নাছিল। যিসকল পুলিচে বিগত প্ৰায় 12 ঘণ্টা ধৰি SP মেডামক বেয়া ব্যৱহাৰ কৰিছিল, ঠেলা গটা চৰ মাৰিছিল, তেওঁলোক সকলোৱেই নিজৰ নিকৃষ্ট কৰ্মৰ বাবে বেয়াকৈ অনুতপ্ত হৈছিল।
সেই সময়ত থানাত উপস্থিত থকা সাংবাদিকজনে কেমেৰা অন কৰি ৰিপৰ্টিং কৰিবলৈ আৰম্ভ কৰিলে। সাংবাদিকজনে ক'বলৈ ধৰিলে যে খুদ জিলা আৰক্ষী অধীক্ষককে নিজৰ আৰক্ষীয়ে মাৰপিট কৰি থানাৰ লকাপত গোটেই নিশা ভৰাই থলে। এইদৰেই দেশত পুলিচৰ শাসন চলিছে। আইন হাতৰ মুঠিত লৈ পুলিচে মহিলাৰ ওপৰত অত্যাচাৰ চলাইছে, দুখীয়া মানুহক অন্যায় কৰিছে। নিজৰ ডিপাৰ্টমেণ্টৰে শীৰ্ষ বিষয়াক অত্যাচাৰ কৰি পুলিচে নিজৰ আচল স্বৰূপ দেখুৱাই দিলে। তাৰ পিছত মেডামে এটা দীঘল উশাহ লৈ জোৰকৈ ক'বলৈ ধৰিলে, আজি মই নিজ চকুৰে দেখা পালোঁ সাধাৰণ মানুহক পুলিচে থানাত কিদৰে টৰ্চাৰ কৰে। সাধাৰণ মানুহৰ কথা পুলিচে অলপো গুৰুত্ব নিদিয়ে। দৰিদ্ৰ লোকসকলক পুলিচে মানুহ বুলিয়েই গণ্য নকৰে। পুলিচে নিজৰ ক্ষমতাৰ অপপ্ৰয়োগ কৰিছে। পুলিচে নিজকে ভগৱান বুলি ভাবি বিচাৰ কৰাত লাগিছে। এতিয়াৰে পৰা আৰু সেইবোৰ নচলিব। মোৰ জিলাৰ আৰক্ষীৰ চৰিত্ৰক মই নিকা কৰিবই লাগিব। মেডামে এইদৰে কৈ থাকোঁতেই থানাৰ ইন্সপেক্টৰ আৰু কনিষ্টবল কেইজনে মেডামৰ ভৰিত ধৰি কান্দি কান্দি ক'বলৈ ধৰিলে, মেডাম, আমি বহুত ডাঙৰ ভুল কৰিলোঁ। আপুনি আমাৰ SP মেডাম বুলি আমি জনা নাছিলোঁ। আমাক ক্ষমা কৰি দিয়ক মেডাম। SP মেডাম খঙত ক'ব নোৱাৰা হৈ পৰিল আৰু ক'লে, মই যদি SP বুলি তোমালোকে গম পালাহেঁতেন তেতিয়া মোৰ লগত এনেকুৱা নকৰিলাহেঁতেন। তাৰ মানে সাধাৰণ মানুহৰ লগত এইদৰে কৰিব পাৰি নেকি? সাধাৰণ মানুহক এইদৰে তোমালোকে অত্যাচাৰ কৰা, মহিলাক কেনেকৈ সন্মান কৰিব লাগে নাজানা। গোটেই থানাখনত নীৰৱ নিস্তব্ধ পৰিৱেশে বিৰাজ কৰিছিল। যি আৰক্ষীয়ে যোৱা 12 ঘণ্টাত ক্ষমতাৰ অসৎ প্ৰয়োগ কৰি নিজকে সৰ্বেসৰ্বা বুলি ভাবি মুখত যি আহে তাকেই কৈছিল, সেই আৰক্ষীৰ এতিয়া জিভা বন্ধ হৈ পৰিছিল। মেডামে সকলো দোষী আৰক্ষীক তাৎক্ষণিকভাৱে বৰখাস্ত কৰিবলৈ নিৰ্দেশ দিলে আৰু সকলো আৰক্ষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ কথা ঘোষণা কৰিলে। আজিৰ পৰা কোনো সাধাৰণ নাগৰিকৰ সৈতে অন্যায় অবিচাৰ নহয়। ইন্সপেক্টৰ আৰু থানাৰ বাকী আৰক্ষীসকলে কঁপিবলৈ ধৰিলে। তেওঁলোকৰ কেৰিয়াৰ যে ইতিমধ্যেই শেষ হৈছে সেই কথা তেওঁলোকে ভালদৰেই জানিছিল। যি আৰক্ষীয়ে মেডামক শাৰীৰিক মানসিক অত্যাচাৰ চলাইছিল সেই আৰক্ষীয়ে এতিয়া মেডামৰ হাতে ভৰিয়ে ধৰি ক্ষমা ভিক্ষা মাগিছিল। কিন্তু SP মেডামে নিকৃষ্ট মানসিকতাৰ সেই আৰক্ষী কেইজনৰ কথা অলপো শুনিব বিচৰা নাছিল। SP মেডাম কঠোৰ হৈছিল। এগৰাকী সৎ বিষয়া হিচাপে যি কৰাটো উচিত মেডামে সেইটোৱেই কৰিছিল। ইন্সপেক্টৰ আৰু কনিষ্টবল কেইজনে মূৰ তল কৰি থিয় হৈ আছিল। কিন্তু সেই সময়তো থানাৰ একাংশ আৰক্ষীৰ অহংকাৰ কমা নাছিল। সেইগৰাকী প্ৰকৃততে যে SP মেডাম সেই কথা একাংশ আৰক্ষীয়ে তেতিয়াও বিশ্বাসেই কৰা নাছিল। মেডামে চাৰিওফালে চাইছিল। সেই সময়ত তাত আৰু কেইবাজনো সাংবাদিক উপস্থিত হৈ লাইভ ৰিপৰ্টিং আৰম্ভ কৰিছিল। গোটেই ঘটনা মিডিয়াত প্ৰচাৰ হৈছিল। মেডামে সাংবাদিকসকলক ক'লে যে মই নিজ চকুৰে দেখিছিলোঁ এগৰাকী বৃদ্ধা মহিলাৰ কোনো কথাই নুশুনি তেওঁক থানাৰ পৰা ভয় ভাবুকি দেখুৱাই খেদি পঠিওৱা হৈছিল। কেৱল সেই বৃদ্ধাগৰাকীয়েই নহয়, থানালৈ অহা কোনো দৰিদ্ৰ লোকৰে অভিযোগ পুলিচে শুনা নাছিল আৰু মোক গোটেই নিশা লকাপত বন্দী কৰি নানা অত্যাচাৰ কৰা হৈছিল। ইয়া কেনে বিচাৰ? সেই সময়লৈ থানাখনত অনেক দৰিদ্ৰ লোকে আহি ভিৰ কৰিছিলহি। থানাত অভিযোগ দিবলৈ আহি বিমুখ হৈ উভতি যোৱা সকলো লোকে SP মেডামৰ ওচৰত হাতজোৰ কৰি ক'বলৈ ধৰিলে, মেডাম, আমাক আপুনি ন্যায় দিয়ক। পুলিচে সদায় আমাক ভয় ভাবুকি দেখুৱাই আমাৰ পৰা টকা লয়, আমাৰ ওপৰত মিছা অভিযোগ জাপি দিয়ে, আমাৰ ঘৰৰ মহিলাসকলৰ ওপৰতো দুৰ্ব্যৱহাৰ কৰে। এই কথা শুনি SP মেডাম খঙত ৰঙাচিঙা পৰি গৈছিল। তেওঁ SP অফিচৰ পৰা অহা সকলো বিষয়াক এই ভুক্তভোগী লোকসকলৰ অভিযোগ নোট কৰিবলৈ নিৰ্দেশ দিলে আৰু আজিৰ পৰা এই থানাত যাতে কোনো মানুহে অযথা হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া নহয়, আজিৰ পৰা যাতে এই জিলাত আৰক্ষীৰ গুণ্ডামি নচলে তাৰ সকলো ব্যৱস্থা কৰিবলৈ ক'লে। তাৰ পিছত মেডামে কোনো উচ্চ পদস্থ বিষয়াক ফোন কৰি ক'লে, ছাৰ, মই এই জিলাৰ SPয়ে কৈছোঁ, মই নিজেই ইয়াৰ আৰক্ষীৰ অত্যাচাৰ ভোগ কৰিছোঁ। এই বুলি কৈ গোটেই নিশা SP মেডামৰ লগত যি হৈছিল সেই কথা উচ্চ পদস্থ বিষয়াক মেডামে ফোনত প্ৰকাশ কৰিলে। মেডামে আৰু ক'লে যে ছাৰ, মই বিচাৰোঁ যে এই গোটেই থানাখনৰ আৰক্ষীৰ ওপৰত তদন্ত হওক আৰু দোষী আৰক্ষীক তৎক্ষণাত বৰখাস্ত কৰা হওক। সেই সময়ত ইন্সপেক্টৰজনৰ অৱস্থা ইমানেই বেয়া হৈছিল যে তেওঁ অৱশ হৈ পৰিছিল। তাৰ পিছত থানাখনত জিলাৰ শীৰ্ষ প্ৰশাসনিক বিষয়াৰ এটা দল উপস্থিত হ'ল। শীৰ্ষ বিষয়াসকলে SP মেডামৰ ওচৰত এই দুৰ্ভাগ্যজনক ঘটনাৰ বাবে ক্ষমা বিচাৰিলে। তেওঁলোকে ক'লে যে মেডাম, আপোনাৰ লগত যি হ'ল তাৰ বাবে আমি দুখিত। এয়া খুবেই নিন্দনীয় ঘটনা। মেডাম, আমি আপোনাক কথা দিছোঁ, শীঘ্ৰেই এই থানাৰ দোষী আৰক্ষীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব। মেডামে ক'লে, মই বিচাৰোঁ যে এই থানাৰ প্ৰতিটো স্থানতে CCTV কেমেৰা সংস্থাপন কৰা হওক। কেৱল এইখন থানাতেই নহয়, আমাৰ জিলাৰ প্ৰতিখন থানাতেই CCTV সংস্থাপন কৰাটো জৰুৰী, যাতে কোনো সাধাৰণ মানুহে অযথা অত্যাচাৰৰ সন্মুখীন হ'বলগীয়া নহয়। তাৰ পিছত মেডামে ইন্সপেক্টৰজনৰ ফালে চাই ক'লে, তুমি তোমাৰ এই ইউনিফৰ্মযোৰৰ সন্মান নষ্ট কৰিছা। তোমাৰ কুকৰ্ম মই নিজ চকুৰে দেখা পালোঁ।
গতিকে তুমি এতিয়া জেলৰ ভাত খাবলগীয়াও হ'ব পাৰে। এই কথা শুনি ইন্সপেক্টৰজনে কান্দিবলৈ ধৰিলে। ইন্সপেক্টৰজনে মেডামৰ ভৰিত পৰি পুনৰ ক'লে, মেডাম, মোক ইমান শাস্তি নিদিব, মোক ক্ষমা কৰি দিয়ক। মোৰ লগত এনেকুৱা কৰিলে মোৰ পত্নী আৰু সন্তানে খাবলৈ নাপাই মৰিব। মোৰ মাও অসুস্থ, মই শেষ হৈ যাম মেডাম, মোক আপুনি ক্ষমা কৰি দিয়ক। কিন্তু SP মেডামৰ মনত ইন্সপেক্টৰজনৰ প্ৰতি কোনো দয়া নপজিল। মেডামে লাহেকৈ ক'লে, যেতিয়া তুমি সাধাৰণ মানুহক অত্যাচাৰ কৰিছিলা, সাধাৰণ মহিলাক দুৰ্ব্যৱহাৰ কৰিছিলা, তেতিয়া জানো তোমাৰ পত্নী সন্তানৰ কথা মনত পৰিছিল? যেতিয়া তুমি দৰিদ্ৰৰ পৰা ধন সংগ্ৰহ কৰিছিলা, তেতিয়া জানো তোমাৰ মালৈ মনত পৰিছিল? মেডামৰ কথা শুনি ইন্সপেক্টৰৰ মুখৰ মাত বন্ধ হৈ পৰিল। তাৰ পিছত SP মেডামে সাংবাদিকসকলক ওচৰলৈ মাতি ক'লে যে মই আজি এই বাৰ্তাই দিব বিচাৰিছোঁ যে কোনো আইনৰ ঊৰ্ধত নহয়। যদি আৰক্ষী প্ৰকৃততে জনতাৰ ৰক্ষক হৈ থাকে তেন্তে আৰক্ষীয়ে সঠিক সন্মান পাব। যদি আৰক্ষীয়ে ভক্ষক আৰু অত্যাচাৰীৰ দৰে কাম কৰে তেন্তে সেই আৰক্ষীৰ এই সমাজত কোনো স্থান নাথাকিব। গোটেই জিলাখনতেই এই খবৰ বিয়পি পৰিল। সামাজিক মাধ্যমত থানাখনৰ ভিডিঅ' ভাইৰেল হৈ পৰিছিল। সকলো লোকে SP মেডামৰ সততা আৰু সাহসক প্ৰশংসা কৰিছিল আৰু অপৰাধী আৰক্ষীসকলৰ বিৰুদ্ধে ক্ষিপ্ৰ গতিত তদন্ত আৰম্ভ হৈছিল। সময় পাৰ হৈ গৈছিল। আৰক্ষীসকলৰ চকুত ভয় আৰু অনুতাপৰ চিন স্পষ্ট হৈ পৰিছিল। SP মেডামৰ সিদ্ধান্ত গোটেই জিলাবাসীৰ বাবে চৰ্চাৰ বিষয় হৈ পৰিছিল। SP মেডামে কেৱল আৰক্ষীসকলক এটা শিক্ষা দিয়াই নহয়, তেওঁ এটা নতুন পৰিৱেশ গঢ়ি তুলিবলৈ সক্ষম হৈছিল। মানুহে আৰক্ষীলৈ ভয় কৰাৰ পৰিৱৰ্তে আৰক্ষীক জবাবদিহি কৰিবলৈ আৰম্ভ কৰিছিল। এই ঘটনাৰ পিছত আৰক্ষী বিভাগত পৰিৱৰ্তনৰ জোৱাৰ উঠিল। যিসকল আৰক্ষীয়ে ক্ষমতাৰ অপপ্ৰয়োগ কৰিছিল তেওঁলোকক নিলম্বন নহয়, তেওঁলোকক একেবাৰে চাকৰিৰ পৰাই বৰ্খাস্ত কৰা হৈছিল। ভণ্ড আৰক্ষীসকলৰ স্থানত নতুন নিষ্ঠাবান আৰক্ষীক নিয়োগ কৰা হৈছিল। SP মেডামে নিজৰ ফোন নম্বৰ ৰাজহুৱা কৰিছিল আৰু কোনো আৰক্ষী বা চৰকাৰী বিষয়াই যদি কৰ্তব্যত গাফিলতি কৰে তেন্তে সাধাৰণ ৰাইজে যাতে পোনপটীয়াকৈ ফোনযোগে তেওঁক অভিযোগ দিব পাৰে তাৰ ব্যৱস্থা কৰিছিল। এইদৰেই কেইদিনমান পাৰ হোৱাৰ পিছত এদিন ৰাতিপুৱা SP মেডামে মিডিয়াৰ সন্মুখত এটা বিবৃতি প্ৰদান কৰিলে। SP মেডামে বিবৃতিটোত উল্লেখ কৰিলে যে মই আজি বহুত সুখী। এতিয়া সাধাৰণ মানুহৰ মনত আৰক্ষীৰ প্ৰতি পুনৰ বিশ্বাস ঘূৰি আহিছে। আমি যি পদতেই নাথাকো কিয়, আমি যাতে সদায় আইনৰ গণ্ডিৰ ভিতৰত থাকি আমাৰ কাম কৰি যাওঁ, সেই কথা আমি সদায় মনত ৰাখিব লাগে। আমি নিজৰ বাবে নহয়, সাধাৰণ জনতাৰ কল্যাণৰ বাবে কাম কৰা উচিত। নিজৰ জিলাখন, নিজৰ ৰাজ্যখন আৰু নিজৰ দেশখনক সুন্দৰ কৰিবলৈ হ'লে আমি নিষ্ঠাৰে নিজৰ দায়িত্ব পালন কৰিবই লাগিব। আমি কঠোৰ পৰিশ্ৰম কৰিবই লাগিব। চৰকাৰী প্ৰতিটো কথা জনতাৰ সন্মুখলৈ আমি শুদ্ধভাৱে লৈ যাব লাগিব আৰু সাধাৰণ ৰাইজক এই বিশ্বাস দিব পাৰিব লাগিব যে আমি সদায় তেওঁলোকৰ কাষত আছোঁ। আমি সদায় তেওঁলোকক সহায় কৰিবলৈ যে আছোঁ সেই বিশ্বাস দিব পাৰিব লাগিব। SP মেডামৰ পদক্ষেপে জিলাখনলৈ এটা নতুন পৰিৱেশ উভতাই আনিলে। মানুহে ভালদৰেই বুজি পাইছিল যে সৎ পথত থাকিলে তেওঁলোকক কোনেও একো কৰিব নোৱাৰে। সৎ পথত থাকিলে SP মেডামৰ দৰে নিষ্ঠাবান বিষয়াই তেওঁলোকৰ হৈ থিয় দিব। ইন্সপেক্টৰ আৰু বাকী আৰক্ষীসকলে নিজ নিজ শাস্তি ভোগ কৰিছিল। তেওঁলোকে কি ভুল কৰিছিল সেয়া ভালদৰেই উপলব্ধি কৰিছিল। নিজৰ ভুলে তেওঁলোকৰ নিজৰ কেৰিয়াৰ নষ্ট কৰাই নহয়, সমাজত মূৰ দাঙি থিয় দিব নোৱাৰা অৱস্থা কৰি তুলিছিল। SP মেডামে সকলোকে এই শিক্ষাই দিলে যে যদি আপুনি ক্ষমতাৰ অপব্যৱহাৰ কৰে সেই ক্ষমতাই এদিন আপোনাৰ বিৰুদ্ধেও কাম কৰিব। প্ৰিয় দৰ্শক, আমাৰ সমাজত সততা আৰু ন্যায় বিচাৰ কিমান গুৰুত্বপূৰ্ণ সেই কথা এই ঘটনাই সকলোকে বুজাই দিছিল। পদবী যিমানেই ডাঙৰ নহওক কিয় কোনো কেতিয়াও আইনৰ ঊৰ্ধত নহয়। কোনো বিষয়া নাইবা কোনো সাধাৰণ নাগৰিক যোনেই নহওক লাগে, যেতিয়ালৈকে তেওঁলোকে নিজৰ ক্ষমতাৰ সঠিক ব্যৱহাৰ নকৰিব তেতিয়ালৈকে তেওঁলোকে সমাজত কোনো সন্মান বা বিশ্বাস অৰ্জন কৰিব নোৱাৰে। SP মেডামে কেৱল এজন আৰক্ষীক শাস্তি দিবলৈ নিজৰ ক্ষমতা ব্যৱহাৰ কৰা নাছিল, তেওঁ প্ৰতিজন অসহায় তথা দৰিদ্ৰ লোকৰ অধিকাৰ ঘূৰাই দিয়াৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছিল। আশা কৰোঁ আজিৰ কাহিনীটোৱে সমাজলৈ এটা ভাল বাৰ্তা প্ৰেৰণ কৰিব। সকলো বিষয়া কৰ্মচাৰীয়ে নিজৰ দায়িত্ব আৰু কৰ্তব্যক যাতে উপলব্ধি কৰিব পাৰে তাৰ বাবে সমাজৰ এজন সচেতন নাগৰিক